সোনম ৱাংচুকৰ সমৰ্থনত কংগ্ৰেছ প্ৰতিবাদস্থলীত পৱন খেৰা সংসদ উত্তাল কৰিবলৈ সাজু এতিয়া কংগ্ৰেছ বিজেপিত মাথো হাহাকাৰ প্ৰিয় দৰ্শক সোনম ৱাংচুকৰ ধৰ্ণা প্ৰদৰ্শনৰ পৰা এটা ডাঙৰ খবৰ আহিছে এতিয়ালৈকে কেৱল এই খবৰবোৰে প্ৰচাৰ কৰা হৈ আছিল আৰু প্ৰশ্ন এইটোৱে সোধা হৈছিল যে কংগ্ৰেছে কিয় ককৰোচ জনতা পাৰ্টিৰ পৰা বা সোনম ৱাংচুকৰ পৰা দূৰত্ব বজাই ৰাখিছে কিয় ৰাহুল গান্ধীয়ে দূৰত্ব বজাই ৰাখিছে এই সকলো প্ৰশ্ন ধাৰাবাহিকভাৱে ছচিয়েল মিডিয়াত সোধা হৈছিল ইলেক্ট্ৰনিক মিডিয়াত সোধা হৈছিল যে অৱশেষত ইমান ডাঙৰ বিৰোধ প্ৰদৰ্শন চলি আছে আৰু বিৰোধীৰ যি ডাঙৰ দল ৰাহুল গান্ধীৰ যি ডাঙৰ দল নিজে লোকসভাৰ ভিতৰত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তেওঁ এই ধৰ্ণাস্থলীলৈ কিয় যোৱা নাই বা অনুপস্থিত হৈ কিয় আছে এইটো এটা ডাঙৰ প্ৰশ্ন আছিল নমস্কাৰ নিউজ অন নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম আজিৰ এই প্ৰতিবেদনলৈ মই জিতা শৰ্মাই সকলোকে স্বাগতম জনাইছো আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি কতো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইছাৰাতহে চলে কিন্তু প্ৰিয় দৰ্শক এতিয়া এই সকলো প্ৰশ্ন বন্ধ হৈ পৰিছে এতিয়া এই সকলো প্ৰশ্নৰ উত্তৰ পোৱা গৈছে সেই কাৰণে মই কৈ আছো কাৰণ এতিয়া কংগ্ৰেছে খোলাখুলিভাৱে সোনম ৱাংচুকৰ সমৰ্থনত নামি পৰিছে মই আপোনাক এটা এটাকৈ সূক্ষ্মভাৱে নামবোৰ জনাম কেনেকৈ এজন নহয় দুজন নহয় তিনিজন নহয় চাৰিজন নহয় পাঁচজন জ্যেষ্ঠ সাংসদ আৰু এই পাঁচজন সাংসদক আপুনি কেৱল নামতহে সাংসদ বুলি নাভাবিব ইয়াৰ ভিতৰত তিনিজন এনেকুৱা সাংসদ আছে যিসকলক ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয় অৰ্থাৎ কংগ্ৰেছৰ ভিতৰত যদি কোনো ডাঙৰ কাৰ্যসূচী হয় কোনো ডাঙৰ সিদ্ধান্ত লবলগীয়া হয় তেন্তে এই তিনিজন নেতাৰ অবিহনে সম্ভৱেই নহয় এতিয়া সেই নেতাসকলেও সোনম ৱাংচুকৰ সমৰ্থনত খোলাখুলিভাৱে নামি পৰিছে অৰ্থাৎ এইটো ক'ব পাৰি যে কংগ্ৰেছে খোলাখুলিভাৱে সোনম ৱাংচুকৰ সমৰ্থনত নামি পৰিছে তেন্তে কোনো ভুল নহব প্ৰিয় দৰ্শক ককৰোচ জনতা পাৰ্টিৰ বিৰোধ প্ৰদৰ্শন আজি প্ৰায় 28 দিন সম্পূৰ্ণ হৈছে আৰু সোনম ৱাংচুকৰ অনশন হাংগাৰ ষ্ট্ৰাইক আজি প্ৰায় 21 দিন সম্পূৰ্ণ হৈছে প্ৰিয় দৰ্শক ভাবকচোন 21 দিন ধৰ্ণা প্ৰদৰ্শন সাধাৰণতে এদিনীয়া হয় আৰু সেই যেতিয়া ই লাহে লাহে সপ্তাহলৈ ৰূপান্তৰিত হয় দুটা সপ্তাহলৈ ৰূপান্তৰিত হয় তৃতীয় সপ্তাহলৈ গৈ পায় অৰ্থাৎ মাহ সম্পূৰ্ণ হবলৈ আৰম্ভ কৰে তেতিয়া সেই ধৰ্ণা বুলি কোৱাটো অলপ ভুল হৈ যাব তাক ধৰ্ণা বুলি কোৱা নহয় ইয়াক আন্দোলন বুলি কোৱা হয় আৰু আজি যেতিয়া দিল্লীত যন্তৰ মন্তৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে তেতিয়া আপুনি বুজি পাব যে নিশ্চিতভাৱে যোৱা 12 বছৰত একমাত্ৰ এনেকুৱা এটা আন্দোলন গঢ় লৈ উঠিছে কৃষক আন্দোলনৰ পাছত যিটোৱে হয়তো চৰকাৰক নাকে কানে পানী খুৱাইছে আজি তেনে পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে আৰু কালি পুৱাই ককৰোচ জনতা পাৰ্টিৰ ধৰ্ণা প্ৰদৰ্শনত সোনম ৱাংচুকৰ মঞ্চত ৰাহুল গান্ধীৰ ঘনিষ্ঠ নেতা উপস্থিত হলগৈ কংগ্ৰেছৰ সাংসদ উপস্থিত হলগৈ জানেনে তেওঁ কোন তেওঁ হৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাজ্যসভাৰ সাংসদ ৰাহুল গান্ধীৰ ঘনিষ্ঠ পৱন খেৰা প্ৰিয় দৰ্শক সেইজন পৱন খেৰা যাৰ বিৰুদ্ধে কেইদিনমান আগতে বিজেপিয়ে নাজানো কি অভিযোগ আনিছিল নাজানো কি কৰি সম্পূৰ্ণ বিষয়টো আদালতলৈ লৈ যোৱা হৈছিল নাজানো তেওঁক জেলত ভৰোৱাৰ সম্পূৰ্ণ ষড়যন্ত্ৰ চলি আছিল কিন্তু সেই একেজন পৱন খেৰা বাহিৰলৈ ওলাই আহি মুখে মুখে উত্তৰ দিলে আৰু সকলো প্ৰশ্নৰ উত্তৰ যদি পৱন খেৰাই ক'লে যে সেই যুঁজ বন্ধ নহব আৰু সকলোৱে জানে সেইটো কোনটো বিষয় আছিল কেনেকুৱা বিষয় আছিল পৱন খেৰাই কি অভিযোগ আনিছিল সংবাদমেলত কি প্ৰকাশ কৰিছিল তেওঁ মই সেই বিষয়লৈ যাব নিবিচাৰো এই খবৰ ইতিমধ্যে আপোনালোক সকলোৰে জ্ঞাত সেই একেজন পৱন খেৰা অৰ্থাৎ ৰাহুল গান্ধীৰ আটাইতকৈ ডাঙৰ সৈনিকক সোনম ৱাংচুকৰ সমৰ্থনত নিজে ৰাহুল গান্ধীয়ে পঠিয়াই দিয়ে প্ৰিয় দৰ্শক এতিয়া সেই সকলো প্ৰশ্ন শেষ অৱশেষত কংগ্ৰেছে দূৰত্ব কিয় বজাই ৰাখিছিল লাইভ হিন্দুস্তানৰ খবৰত আৰু লিখা আছে যে খোলাখুলিভাৱে সোনম ৱাংচুকৰ সমৰ্থনত থিয় দিলে কংগ্ৰেছে পুৱাই লগ কৰিবলৈ আহিল ৰাহুল গান্ধীৰ ঘনিষ্ঠ অৰ্থাৎ ৰাহুল গান্ধীৰ আটাইতকৈ ঘনিষ্ঠ নেতাজন সোনম ৱাংচুকৰ সৈতে সাক্ষাৎ কৰিবলৈ উপস্থিত হলগৈ আৰু আনফালে কংগ্ৰেছৰ বহুতো সাংসদ সোনম ৱাংচুকৰ সমৰ্থনত থিয় দিবলৈ আৰম্ভ কৰিছে
প্ৰকাশ্যভাৱে নামি পৰিছে শশী থাৰুৰ, নামি পৰিছে কেচি বেণুগোপাল। আপুনি হয়তো জানে যে কংগ্ৰেছৰ ভিতৰত কেচি বেণুগোপালৰ কি দায়িত্ব আছে, এটা পাতো নলৰে। আপুনি বুজক, ইমান ডাঙৰ নেতা তেওঁ সোণম ৱাংচুকৰ সমৰ্থনত নামি পৰিছে। শশী থাৰুৰ, কেচি বেণুগোপাল আৰু ৰাজ্যসভাৰ সাংসদ পৱন খেৰা। কংগ্ৰেছৰ এই তিনিজন জ্যেষ্ঠ নেতা খোলাখুলিভাৱে সোণম ৱাংচুকৰ সমৰ্থনত আগবাঢ়িছে আৰু দুজন সাংসদ CJPৰ সমৰ্থনত নিজে সেই স্থানত উপস্থিত হৈছে আৰু তেওঁলোকৰ নাম মই আপোনালোকক জনাই আছো। গতিকে প্ৰথমে আপুনি চাওক সোণম ৱাংচুকৰ এই দৃশ্যবোৰ, কেনেকৈ সোণম ৱাংচুকৰ সৈতে সাক্ষাৎ কৰিছে তেওঁলোকে, আলোচনা কৰি আছে, আগন্তুক কৌশল প্ৰস্তুত কৰা হৈছে, আগলৈ কি হব। বৰ্তমান যি ডাঙৰ সিদ্ধান্ত সকলোৰে দৃষ্টি, আনকি দৃষ্টিও সেই কথাটোৰ ওপৰতে আছে যে 20 তাৰিখে কি হবলৈ গৈ আছে। 20 তাৰিখ 20 জুলাই অৰ্থাৎ যি পদযাত্ৰা উলিওৱা হব, যিটো সংসদলৈকে কৰা হব, তাৰ ওপৰত জনতাৰ তীক্ষ্ণ দৃষ্টি আছে। চৰকাৰৰ ভিতৰতো এই কথাক লৈ সংশয় আছে যে আমি আগতে সিদ্ধান্ত কিয় লোৱা নাছিলো। যদিও হয়তো আমি আগতে সিদ্ধান্ত ললোহেঁতেন, তেন্তে আজি ধৰ্ণাৰ এই ৰূপ দেখিবলগীয়া নহলহেঁতেন। আজি ধৰ্ণাৰ যি চেহেৰা, সেয়া বহুত বিস্তৃত পৰ্যায়লৈ গৈ আছে। ঘৰে ঘৰে এই বিষয়টোক লৈ আলোচনা আৰম্ভ হৈ গৈ আছে। আজিকালি CJPৰ ইমান আলোচনা নহয়, যিমান আলোচনা সোণম ৱাংচুকক লৈ গৈ আছে। কাৰণ সোণম ৱাংচুকে দেশৰ বাবে যি কাম কৰিছে, পৰিৱেশৰ বাবে যি কাম কৰিছে, যুৱ সমাজৰ বাবে তেওঁ যি কাম কৰিছে, সেয়া হয়তো সকলোৱে কৰিব নোৱাৰে। সেইকাৰণে জনতা সোণম ৱাংচুকক লৈ বহুত বেছি চিন্তিত। সেয়া ৰাজনৈতিক লোকেই হওক, চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত লোকেই হওক, পৰিৱেশবিদেই হওক, শিক্ষাবিদেই হওক, বিজ্ঞানীয়ে হওক বা অভিযন্তাই হওক, সকলো শ্ৰেণীৰ মানুহে এতিয়া সেই সময়ত সোণম ৱাংচুকক পছন্দ কৰে আৰু তেওঁৰ হাতত হাত ধৰি আগবাঢ়ি যাবলৈ বিচাৰে। এনে এটা দিনো নাই যিদিনা তেওঁৰ মঞ্চলৈ কোনো ডাঙৰ নেতা যোৱা নাই। প্ৰতিদিনে কোনো নহয় কোনো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত লোক ধৰ্ণাস্থলীলৈ যায়। প্ৰতিদিনে কোনোবা নহয় কোনোবা ডাঙৰ নেতাৰ উপস্থিতি তাত পৰিলক্ষিত হয়। প্ৰথমে তাত উপস্থিত হৈছিল, মই আপোনালোকক জনাও যে প্ৰথমে তাত উপস্থিত হৈছিল অমৰাৱতীৰ বলৱন্ত বাসৱান ৱানখেড়ে, যিজন কংগ্ৰেছৰ সাংসদ। দ্বিতীয়জন যি তাত উপস্থিত হৈছিল তেওঁ হৈছে কংগ্ৰেছৰ সাংসদ ডক্টৰ প্ৰশান্ত পাতুল চাহাব, তাত উপস্থিত হৈছিল। তাৰ পিছতে তাত উপস্থিত হোৱা দেখা গৈছিল শশী থাৰুৰ, যিজন শশী থাৰুৰে খোলাখুলিভাৱে সমৰ্থন জনাই কলে যে এতিয়া আপোনালোকে অনশন শেষ কৰিব লাগে, হাংগাৰ ষ্ট্ৰাইক শেষ কৰিব লাগে, আমি আপোনাৰ দাবী সংসদৰ ভিতৰত উত্থাপন কৰিম। শশী থাৰুৰে এই কথা কলে। তাৰ পিছত কেচি বেণুগোপালৰ তৎক্ষণাৎ এটা টুইট আহে আৰু তেওঁ কৈছে যে আপোনাৰ দাবী আমি সংসদৰ ভিতৰত উত্থাপন কৰিম। কেৱল সংসদৰ ভিতৰতে উত্থাপন কৰিম বুলি কোৱা নাই, তাৰ আগতে আপুনি অন্ততঃ এই অনশন শেষ কৰিব লাগে। আপুনি জীৱিত হৈ থকাটো অতি প্ৰয়োজনীয়। আমাৰ দেশৰ বাবে আপোনাৰ জীৱন অতি প্ৰয়োজনীয়। আৰু যি দাবীক লৈ আপুনি এই যুঁজ চলাই আছে, নিঃসন্দেহে আপোনাৰ যুঁজ অতি গুৰুত্বপূৰ্ণ। কংগ্ৰেছৰ যোৱা 1.5 মাহ ধৰি সমগ্ৰ ৰাজ্যৰ জুৰি এই বিষয়টোক লৈ ধাৰাবাহিকভাৱে বিৰোধিতা প্ৰদৰ্শন কৰি আহিছে যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে, ৰেজিগনেশ্যন দিব লাগে। কালি কেচি বেণুগোপালে এই কথা কলে আৰু চাওক কেনেকৈ ধৰ্ণাস্থলীতেই সোণম ৱাংচুকৰ মঞ্চতে ৰাহুল গান্ধীৰ ঘনিষ্ঠ নেতা পৱন খেৰা উপস্থিত হলগৈ। প্ৰিয় দৰ্শক, গতিকে সামগ্ৰিকভাৱে এই খবৰটোৱে যে এতিয়া কংগ্ৰেছে মুকলিকৈ সোণম ৱাংচুকৰ সৈতে থিয় দিছে, বিজেপিৰ অন্দৰ বহলত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া এনে পৰিস্থিতিত বিজেপিয়ে কি কৰিব, মোদীজীয়ে কি কৰিবলৈ গৈ আছে, কোনো পথ বাকী আছেনে? এতিয়া কি বিকল্প আছে? মাত্ৰ দুটা বিকল্প আছে। হয় আপুনি পদত্যাগ কৰক, নহলে এই বিৰোধ প্ৰদৰ্শন এনেদৰে বৃদ্ধি পাই গৈ থাকিব। ভাবকচোন প্ৰিয় দৰ্শক, এই বিৰোধ প্ৰদৰ্শন সাধাৰণ জনতাৰ বাবে ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে যে আনকি সেইসকল লোকৰ বাবে যিসকল কেতিয়াবা বিজেপিৰ সমৰ্থক আছিল। বহু লোক এনেকুৱা প্ৰতিবাদত উপস্থিত হৈছে যিসকলৰ নিজৰ সন্তানেই কৈছে আমাৰ পিতৃ বিজেপিৰ সমৰ্থক, কিন্তু আমি ঘৰৰ পৰা ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছো, কাৰণ এই বিষয়টো আমাৰ আৰু আমাৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, এই যুঁজখন লৈ আপোনাৰ মনত কি চলি আছে? 20 তাৰিখে কি হবলৈ গৈ আছে? সঁচাকৈয়ে কোনো ডাঙৰ পৰিৱৰ্তন দেখা যাব নেকি? সংসদৰ ভিতৰত কি হবলৈ গৈ আছে? আপোনাৰ যি মতামত ভিডিঅ'ৰ কমেন্ট সেকশনত নিজৰ মতামত নিশ্চয় প্ৰকাশ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।